প্ৰথম কথা মোৰ টিম ভুল আছিল দিনে নিশাইটো চিন্তা কৰি ফুৰিছিলোঁ ক'ত কেনেকৈ দুৰ্ভগীয়া উদ্ধাৰ কৰিব পাৰি আৰু এটা যোদ্ধা প্ৰস্তুত কৰিছিলোঁ যে অকল মই কৈ থাকিলে নহ'ব মোৰ লগত সমানে দৌৰিব লাগিব সকলোকে এই যাত্ৰাৰ পথত আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ মই সহায় কৰা প্ৰত্যেকজন মানুহকে কোনোবাই যদি এটা সাধাৰণ বস্তু দিয়ে সেইটো উপস্থাপন কৰিছিলোঁ কাৰণ এটাই যাতে তেওঁক দেখি আন 10জন আগুৱাই আহে এটা চিন্তা কৰিছিলোঁ এটা চেঞ্জ চিষ্টেমত যাতে আগুৱাই নিওঁ এটা দুৰ্ভগীয়া উদ্ধাৰ কৰোঁ কিন্তু শান্তিৰে কৰি থকা এটা যাত্ৰাত হঠাতে আপোনালোকে অশান্তি সৃষ্টি কৰি পেলালে ভবাই নাছিলোঁ যে মানুহে সততাৰ মূল্য বুজি নাপাব বুলি ভবাই নাছিলোঁ যে মোৰ যাত্ৰাত এনেদৰে হেঙাৰ দি মোক স্তব্ধ কৰি পেলাব বুলি মোৰ দুখ লাগিছে এটা কাৰণে কি জানে লাখ লাখ মানুহে মোৰ হৈ মাতিছে কিন্তু যিসকলে মোৰ অপপ্ৰচাৰ কৰি আছে তেওঁলোককো কিন্তু লাখ লাখ মানুহ চাইছে এটা ডাঙৰ কথা যিখন অন্ধ আশ্ৰমলৈ বিতৰ্ক কৰি আছে তাত আপোনালোকে চাবলৈ এবাৰ কিয় নাযায় মইতো গৈছিলোঁ চাবলৈ তাত মানুহ থকা পৰিৱেশ নথকাৰ বাবেতো এই সিদ্ধান্ত লৈছিলোঁ মোৰ কি দৰকাৰ আছিলে মই যদি আজিও মই গুৱাহাটীত যাওঁ মোৰ নিজৰ চাৰ্টিফিকেট দি চাকৰি ল'ব বিচাৰোঁ মই কাইলৈ চাকৰি পাম মই নিজৰ ফাৰ্মেচী এখন চলি থকা ফাৰ্মেচী যিসকল আহিছে গম পায় কিমান পেচেণ্ট হয় কি হয় সেই ফাৰ্মেচী এৰিম কি দৰকাৰ আছিলে দালাল আখ্যা দিছে আপোনালোকে যিটো মানুহে টকা পইচা কি বস্তু চিনিয়ে নাপাওঁ টকা পইচা পিছত নধৰা মানুহ এটা বহুতে কৈছে অন্ধ মানুহক লৈ বেপাৰ কৰিছে বাহ হাস্য কৰিছোঁ আপোনালোকক আৰু কালি পৰহিলৈকে প্ৰত্যেকটো দিনতে কেৱল মানৱীয় যাত্ৰা মানৱ উদ্ধাৰ অভিযান চলাইছিলোঁ হাজাৰ হাজাৰ মেছেজ আহি আছে কোনোবাই ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ফোন কৰিছে আমাৰ পইচা নাইকিয়া হৈ গৈছে দাদা আপুনি আহক কিবাকে সহায় কৰক মই তেওঁলোকক ক'বলৈ বাধ্য হৈছোঁ যে বৰ্তমান মই বহুত টেনশ্যনত আছোঁ মানুহে বুজি নাপায় বহুত কিবা কিবি উলিয়াইছে সেইবিলাক মানুহক মই সহায় কৰিব যাব পৰা নাই অলপ দেৰি আগত ফোন কৰিছে এটা 29 বছৰীয়া ল'ৰা পেৰালাইচিছ হৈ পৰি আছে তাক সহায় কৰিব যায় মই কৈছোঁ যে মোক মাফ কৰিবা মই বৰ্তমান নোৱাৰিম এটা ভাইৰাছে এটেক কৰি পেলাইছে আপোনালোকে কৈ আছে কি হ'ল কাৰোবাৰ কথা শুনি আগুৱাবলৈ কিন্তু আপোনালোকে সেই লিংকবিলাক মোক শ্বেয়াৰ কৰি আছে আপোনালোকে সেই ভিডিঅ'বিলাক চাই প্ৰত্যুত্তৰ দিব লাগে নে মোক সেই লিংকবিলাক দি পেলাই মোক সুধিব লাগে যে আপোনাক কিয় এনেদৰে কৰি আছে কিয় প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ ওচৰত নাই নে এই কিগৰাকী ইউটিউবাৰে মোক যিমান অশান্তি কৰিছে তাতকে বেছি অশান্তি কৰিছে অজস্ৰজন মানুহে মোলৈ লিংক শ্বেয়াৰ কৰি আপোনালোকে যদি দেখি আছে মই যদি কৰি আছোঁ তেতিয়াহ'লে আপোনালোকে সেই লিংকটো মোক দি পেলাই কিয় সুধিব লাগে যে বিটুদা এইবিলাক কি হৈছে কিয় হৈছে কিয় প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ ওচৰত নাইনে কিয় এজন মানুহ আগুৱাই যোৱা মানুহক আপোনালোকে কেৱল আপোনাৰ লগত আছোঁ বুলি কৈ থাকিলে কিয় আপোনালোকে হাতে কামে উঠি আহি তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব নোৱাৰিলে আপোনালোকে জানিছে কিমান ক্ষতি হ'ব নিস্বাৰ্থভাৱে ওলাই আহিছিলোঁ মানুহে ক'ব যে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই পইচা ঘটিবৰ কাৰণে কৰিছে কিন্তু মোৰ সেইবিলাকৰ প্ৰতি কোনো ধৰণৰ লালসা নাছিল মোৰ ইনকাম চ'ৰ্চ বেলেগ মই কৈছোঁ প্ৰফেচনেলি মই এজন মেডিকেল পাৰ্চন আজি 12 years ধৰি কেৱল মেডিকেলৰ হৈ কাম কৰি আছোঁ আজিও যদি মই গুৱাহাটী কোনোবা এখন নামী দামী প্ৰাইভেট হস্পিটেলত এপ্লাই কৰোঁ কাইলৈ মোক চাকৰি দিব তাৰপিছত আপোনালোকে কি মোক ইছ্যুত টানি আছে যাৰ বাবে মই এটাই সিদ্ধান্ত লৈছোঁ যে সততাৰ কোনো মূল্য নাই মানুহে বেয়া বস্তুটো খুচৰি পাব কিছুমান মানুহে সেই লিংকবিলাক পাইছে সেই ভিডিঅ'বিলাক পাইছে কিন্তু মই যে লাইভত চিঞৰি আছোঁ সেইবিলাক কথা চোৱা নাই বহুত মানে লিংক শ্বেয়াৰ কৰিছে সেই লিংকটোহে পাইছে যিটো মোৰ এগেইনষ্টত কৈছে সেইটো লিংক পাইছে কিন্তু যিটো মই ক্লিয়াৰিফিকেশ্যন দি আছোঁ তাৰ লিংক পোৱা নাই এখন আশ্ৰমত মানুহ ৰাখি ভিক্ষা মগোৱাটো আশ্ৰম বুলি কয়নে সেই আশ্ৰমখনত মানুহ ৰাখি দুবেলা দুসাঁজ খুৱাই ভালকৈ ৰখাটো আশ্ৰম কয় বিচাৰ কিয় আপোনালোকে কৰিব পৰা নাই বহুতে কৈ আছে সেইকেইজন ব্যক্তিক লৈ নানে কিয় আৰে আমিতো আনিবলৈ একেলগে থাকিবলৈ আশ্ৰম বনাইছিলোঁ কিন্তু যেতিয়া পইচাৰ ভাগ নিদিলোঁ তেতিয়া তেওঁলোক ছেপাৰেট হৈ গুচি গ'ল আদিৰ পৰা অন্তলৈ প্ৰত্যেকটো ভিডিঅ' আছে প্ৰথম যেতিয়া গোলাঘাটত প্ৰগ্ৰেম কৰিছিলোঁ মই তেতিয়াও কৈছোঁ তেওঁলোকৰ হাততে পইচা জমা দিছিল কিন্তু যি পইচা জমা দিওঁ সেই পইচা শেষ কৰি পেলাই
আৰু সেইবাবে শেষত আশ্ৰমখন নহ'ব বুলি নিজে জামা কৰি সেই আশ্ৰমখন বনালোঁ। তাৰপিছত আপোনালোকে কৈ আছে তেওঁলোকক কিয় একেলগে নাৰাখিলে? মানুহক টানি আনিব পাৰি নি তহঁতি আহা বুলি? লাই খুঁটাৰ প্ৰতিষ্ঠাত তেওঁলোকক নিমন্ত্ৰণ দি আছিলোঁ। তেওঁলোকক নিমন্ত্ৰণ দিবলৈ যোৱা প্ৰত্যেকজন মানুহ সাক্ষী আছে। অকলে যোৱা নাছিলোঁ, ৩-৪জন মানুহ লৈ গৈছিলোঁ, কিন্তু তেওঁলোক নাহিল। তেতিয়াই তেওঁলোক ছেপাৰেট হৈ গুচি গ'ল। তাৰপিছত য'তেই নাযায় কিয় বেনাৰ লগাই গান গাই আশ্ৰম বনাবলৈ, তাৰপিছত তেওঁলোকে মোৰ তাত বদনাম গাই থাকে। মই বোলে কোনো ধৰণৰ মই আক্ষেপ কৰা নাছিলোঁ, কাৰণ তেওঁলোকে মোৰ বদনাম গাইছে, গাওক। মই তেওঁলোকৰ হৈ বিপক্ষে একো ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ, কাৰণ মই এটা কথাই বিচাৰিছিলোঁ যে তেওঁলোকে আমাৰ লগত নাহিলে তেওঁলোকে ভিক্ষা নমগাকৈ থাকিব নোৱাৰে। গতিকে তেওঁলোকে ভিক্ষা মাগি আছে, মানুহে যি 2 টকা দিছে চলি থাকক, সেইবাবে তেওঁলোকৰ বিপক্ষে কোনো ধৰণৰ ভিডিঅ' নবনালোঁ। কিন্তু তেওঁলোকে যেতিয়া ছ'চিয়েল মিডিয়াত সহায় ল'লে, আল্টিমেটলি ক্ষতি কাৰ কৰিলে? নিজে নিজৰ কৰিলে। আজি তেওঁলোকে কণ্টেণ্ট ক্ৰিয়েটৰসকলে তেওঁলোকৰ ভিডিঅ' প্ৰস্তুত কৰিলে। আপোনালোকে ভাবিছেনে তেওঁলোকে এতিয়া কেনেকৈ চলিব? আপোনালোকে ভাবিছেনে? মই এই মানৱীয়তা যাত্ৰা তেতিয়ালৈকে স্তব্ধ কৰিম যেতিয়ালৈকে মোৰ অবিহনে অসমৰ ৰাইজে দোষীক উচিত শাস্তি নিদিয়ে। তেওঁলোকে মোৰ বদনাম কেৱল এতিয়া গোৱা নহয়, যিদিনাখনৰ পৰা লাই খুঁটা প্ৰতিষ্ঠা হ'ল তেতিয়াৰ পৰা গাই আছিলে। সুধিব, মোক গাঁৱত আহিও তেওঁলোকে সংগীত যাত্ৰা কৰিছিলে আৰু মোৰে বদনাম গাই থৈ গৈছিলে, মই দালাল কিবা কিবি। কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছিল যে মই কাম কৰি গৈছোঁ। কেৱল দৃষ্টিহীন আশ্ৰমেই নহয়, দুৰ্ভগীয়ভাৱে এখন হস্পিটেল খুলিবলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। হাজাৰ হাজাৰ ল'ৰা ছোৱালীক সংস্থাপন দিবলৈ এটা কোম্পানী গঢ় দিবলৈ চেষ্টা কৰিছিলোঁ। ফুড ব্ৰেণ্ড প্ৰডাক্ট কৰিবলৈ মানুহৰ বাবে ব্ৰেণ্ড বনাবলৈ আমি চেষ্টা কৰিছিলোঁ, যাতে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পায়। কেৱল মই উদ্ধাৰ কৰিবলৈ নহ'ব, মোৰ লগত হাজাৰ হাজাৰ যুৱক যুৱতীক লৈ আগুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ। বহুতে কৈ আছে মই আপোনাৰ লগত আছোঁ, আপোনাৰ লগত আছোঁ, আপোনালোকৰ, কিন্তু মোৰ লগত থাকি আপুনি কৰিছে কি? মই আপোনালোকৰ বাবে সহস্ৰ গোটেই জীৱন উচৰ্গা দিবলৈ মই আপোনালোকৰ ওচৰত আহিছিলোঁ, কিন্তু আপোনালোকে কেৱল মোৰ লগত আছোঁ আছোঁ কৈ থাকিলে, কিন্তু আপোনালোকে কেতিয়াও তেওঁলোকৰ ওপৰত লিগেল একশ্যন নল'লে আজিলৈকে। মিষ্টাৰ বিটো আপোনালোকৰ গৌৰৱ বুলি কয়, আপোনালোকৰ মানুহ বুলি কয়, কিন্তু এই গৌৰৱক আপোনালোকে যি গৌৰৱ বুলি প্ৰতিষ্ঠা কৰিছিলে তাত আপোনালোকে প্ৰটেকশ্যন দিবলৈ নাহিলে। কেৱল কমেণ্টছত কৈ থাকিলে মই আছোঁ, আমি আছোঁ। কি কৰিলে? ইমান লাখ লাখ জনতা থাকি আপোনালোকে কিয় এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে? আজি এইবিলাক ভিডিঅ' ভাইৰেল, মোৰ কোনো কথা নাই। মই সামাজিক মাধ্যমত নোহোৱাকৈ মই যি দৃষ্টিহীন আশ্ৰম হ'ল চলাই থাকিম, সপোনক ডাঙৰ কৰিম, কৰি থাকিম। ন্যাস এটা গঠিত কৰিছোঁ, ন্যাসে চলাই থাকিব। কিন্তু মই এই যাত্ৰা স্তব্ধ কৰিলে আপোনালোকে জানে কিমান মানুহ অসহায় হৈ পৰিব? আপোনালোকে জানে কিয় আপোনালোকে মানুহৰ বাবে ওলাই অহা নাই? কিয় ওলাই অহা নাই আপোনালোকে মানুহৰ বাবে? আপোনালোকে কেৱল লিংক শ্বেয়াৰ কৰিছে মোলৈ। আপোনাৰ এইটো ভিডিঅ' কিয় প্ৰস্তুত কৰিছে? কিয় এনেকুৱা কৰিছে? আপোনালোকে এখন নাটক কৰি আছে, ভেকু ভাওনা কৰি আছে। আপোনালোকে যদি প্ৰকৃততে ভাবিলেহেঁতেন যে মানুহৰ বাবে বুলি, অন্তত আপোনালোকে এটা বস্তুত ছাপোৰ্ট কৰিলেহেঁতেন যে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতি আপোনালোকে তেওঁলোকক উচিত তদন্ত কৰালেহেঁতেন। কিন্তু আপোনালোকে নাই, নকৰালে। কেৱল ভিডিঅ' চালে, কমেণ্টছ কৰিলে আৰু আপোনালোক গুচি গ'ল। সকলোৱে কৈ আছে আপুনি আগুৱাই যাওক, আপুনি আগুৱাই যাওক, কিন্তু আপোনালোকেতো লাখ লাখ ভিউৱাৰ্ছ দি আছে তেওঁলোকক। তাৰপিছত আপোনালোকে কৈছে আগুৱাই যাওক। ফেচবুক মেলিবই নোৱাৰি, কেৱল সেইবিলাক ভিডিঅ'। কোনে কৰিছে এইবিলাক ভাইৰেল? আপোনালোকে কৰিছে। কোনো ওলাই নাহিলে, কিন্তু মিষ্টাৰ বিটো সদায় বেলেগৰ কাৰণে দৌৰি গুচি গ'ল। তেওঁলোকে কেৱল অন্ধ আশ্ৰমখনৰ লগত লাগি আছে, কিন্তু নেচালে যে এই অন্ধ আশ্ৰমখনৰ বাহিৰেও যে কিমানখিনি পদক্ষেপ লৈছিলোঁ সেইখিনি নেচালে। সেইবোৰ কি দৰকাৰ আছিলে কওকচোন? ইমান এটা আপোনালোকে অপপ্ৰচাৰ চলাই থকা মানুহক এবাৰো আপোনালোকে তাৰ প্ৰত্যুত্তৰ দিবলৈ নগ'লে। ভিডিঅ' বনাই কোনোবাই প্ৰত্যুত্তৰ দিছে, কিবা কৰিছে, এইবিলাক ডাঙৰ কথা নহয়। কিন্তু তেওঁলোকক মই অনুৰোধ জনালোঁ যে প্ৰত্যুত্তৰ দিয়ক আপোনালোকে। তেওঁলোকে অকল মোৰে ক্ষতি কৰা নাই ভিডিঅ' বনাই, তেওঁলোকে তেওঁলোকে আশ্ৰম বুলি ডিমাণ্ড কৰিছে, ঠিকে আছে, আশ্ৰমেই হওক, কোনো কথা নাই, ক'ব লগা নাই। প্ৰত্যেক সুৰক্ষিত হ'ব লাগে মুঠতে। কিন্তু আজি আপোনালোকে ভিডিঅ' বনোৱাৰ কাৰণে চব কথা ফাদিল হোৱাৰ বাবে তেওঁলোকে ক'ৰবাত আকৌ দৰে কালেকশ্যন কৰিবলৈ যাব পাৰিবনে? এবাৰ ভাবি চাইছেনে আপোনালোকে যে দুটামান ভিউৱাৰ্ছৰ আশাত তেওঁলোকে যি ক'লে ভিডিঅ' বনাই দিলে, আৰু তেওঁলোকে আজি তেওঁলোকৰতো কথাখিনি চবেই গম পালে যে কি হৈ আছিলে, কি নাই হোৱা। তেওঁলোকে ক'ৰবাত কালেকশ্যনত যাব পাৰিবনে? কোনোবাই দিবনে তেওঁলোকক?
তেওঁলোক কেনেকৈ চলিব আপোনালোকে ভাবি চাইছেনে সিদিনাখন ক'লো যে এইবিলাক কথা আপোনালোকে ছাপোৰ্ট নকৰিব কিন্তু পিছদিনাখন দেখিলোঁ সকলোৱে গৈ তাত লাইভ বনাইছে ভিডিঅ' বনাইছে কিবা বনাইছে কি কৰিছে আপোনালোকে হা অতদিনে মোৰ কত বদনাম গাই আছিলে তেওঁলোকে বিভিন্ন জেগাত গৈ অকল মোৰে বদনাম গায় প্ৰত্যেকে কয় আপোনাৰ কথা এনেকৈ মাজুলীত গৈছে মাজুলীত বদনাম গাইছে জান নালাগে মোৰ আমাৰ নিজৰ স্থানীয় জেগাত আহি মোৰ বদনাম গাইছে সেইবিলাকক মই ছ'চিয়েল মিডিয়াত উপস্থাপন নকৰাৰ কাৰণ এটাই যে তেওঁলোকে নাজানে ছ'চিয়েল মিডিয়া এটা ভাল ইম্পেক্ট আছে এটা বেয়া চাইড আছে তেওঁলোকে নাজানে কাৰণ তেওঁলোক ছ'চিয়েল মিডিয়াৰ লগত জড়িত নহয় তেওঁলোকে নাজানে যে ছ'চিয়েল মিডিয়াত যি পাত খৰ বেলেগৰ কাৰণে সেই পাত ঘূৰি আহি নিজৰ গাতে পৰিবহি আজি তেওঁলোকে ছ'চিয়েল মিডিয়াত কৈ দিছে আমুক তামুক তেওঁলোকৰ বিপক্ষে সেই আশ্ৰমখনলৈ যেতিয়া লাইভ কৰিছে মানুহে যেতিয়া দেখাইছে তেওঁলোকৰ সেই ভগাচিকা অৱস্থাটো চবেই দেখিটো গম পাইছে যে কি ধৰণৰ অৱস্থাত আছে হা আজি মই তেওঁলোকৰ বিৰুদ্ধে ক'বলৈ কিয় বাধ্য হ'লো সেই চাৰিগৰাকীৰ কাৰণে আপোনালোকে এবাৰ ভাবি চাবলৈ তেওঁলোকৰ ওচৰলৈ আগতো বহুত মিডিয়া গৈছে তেওঁলোকে যেতিয়া বিপক্ষে কয় সেই মিডিয়াখিনিয়ে বিচাৰ কৰিছে নবজায় সেই নিউজবিলাক কিয় নবজায় তেওঁলোকে জানে যে এইখিনি কথা যদি এগেইনষ্টত গৈ মই তেওঁলোকৰ কথাখিনি কৈ দিম তেতিয়া তেওঁলোকৰ সেই যাত্ৰাটো স্তব্ধ হৈ যাব মোৰ দুখ লাগে যেতিয়া তেওঁলোকে ৩-৪জন মানুহ কালেকশ্যন কৰি ঘূৰি ফুৰে মই তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে আপোনালোক থাকক ইয়াত কিন্তু তেওঁলোকক সভাপতি পদ লাগে কিবা পদ লাগে আৰু আমি চিন্তা কৰিছিলোঁ যে দেখা মানুহখিনিয়ে তেওঁলোকক সুৰক্ষিত কৰি ৰাখোঁ তেওঁলোকে খাই বৈ আৰামত থাকক কিন্তু তেওঁলোকে যে টকা পইচাৰ কথা চিন্তা কৰিছিলে সেই কথাটো ভবা নাছিলোঁ আমি বা মইতো ভবা নাছিলোঁৱেই কোনেও ভবা নাছিলে গতিকে কিয় আপোনালোকে সেইবিলাক প্ৰচাৰ কৰি আজি মোৰতো একো নাই মইতো চলি যাম মই নিজৰ প্ৰফেশ্যন আছে নিজৰ বিজনেছ আছে মই চলি যাম বা মোৰ আমাৰ দৃষ্টিহীন আশ্ৰমত থকা প্ৰত্যেকজন মানুহকে আমাৰ নিয়াখে খুৱাই বৈ ভালকৈ ৰাখিব কিন্তু আপোনালোকে এইখন হাই হুলস্থুল কৰাৰ পিছত সেই মানুহখিনি কি অৱস্থা ভাবি চাওকচোন তাততো যেনেহ'লেও 10গৰাকী মানুহ আছে দৃষ্টিহীন আৰু তেওঁলোকে যিসকলে বাইট দিছে একে ফেমিলি মেম্বাৰ হয় যিগৰাকী দৃষ্টিহীন মহিলা তেখেতৰ ৱাইফ হয় যিগৰাকী মানুহ বেছিকৈ কথা কৈছে তেখেতো তেওঁ ঘৰৰ মানুহে হয় আল্টিমেটলি নিজৰ বিপদ নিজে চপাই নিছে তেওঁলোকে আৰু সেই বিপদটো নাহক বুলি মই ছ'চিয়েল মিডিয়াত বহুতে মোক সুধি থাকে যে আপোনাৰ লগত থকা সেই বকিয়ালৰকেইজন কি হ'ল মই একো উত্তৰ দিয়া নাছিলোঁ কিয় দিয়া নাছিলোঁ যে তেওঁলোকে ভালকৈ চলি থাকক মই বিচাৰিছিলোঁ যে মৃদুলা দাস মিষ্টাৰ বুলি কোন হয় তেওঁ কি কৰিব লাগে এইবিলাক অপপ্ৰচাৰ চলাই আছে পিষ্টলৰ ভয় দেখুৱাই ৰাখিছে দৃষ্টিহীন লোকসকলক আৰে যাক এবেলা দুবেলা দুসাঁজ ভাত দি আছোঁ তেওঁলোকক কিবা ভয় খুৱাব লাগে নেকি কিমানটা ডাঙৰ এটা বস্তু লিখি দিছে চাওক অভান্তকৰ কথা লিখি ইমান এটা বিতৰ্ক সৃষ্টি কৰিছে কিমান ডাঙৰ কথা কৰিছে এইবিলাক পিষ্টলৰ এটা কথা লৈ আনিছে ইয়াত কমটি আচৰিত কাণ্ড কৰিছে এইবিলাক ভাবি আচৰিত লাগিছে যে মইতো ভবাই নাছিলোঁ যে সাধাৰণভাৱে গৈ আছিলোঁ সময়ৰ গতিত ধুনীয়াকৈ আগুৱাই গৈ আছিলোঁ কিন্তু মাজত খেলি মেলি কিয় কৰিলে আপোনালোকে শান্তিৰে সদায় মানুহৰ সেৱা চিন্তা কৰি থকা মানুহ এজনক কিয় আপোনালোকে হঠাৎ আজি এনেদৰে স্তব্ধ কৰিবলৈ বাধ্য কৰিছে আপোনাক গম পোৱা নাই আপোনাক কেৱল এখন অন্ধ আশ্ৰম লাগিছে এটা পাৰ্ট অফ দ্য এটা জাৰ্ণি এখন অন্ধ আশ্ৰম তাৰ লগত বহুত কাম আমি আগুৱাই যাবলৈ আছিল এইখিনি কাম আপোনালোকে স্তব্ধ কৰাইছে আপোনালোকে প্ৰচাৰ বেলেগে কৰা নাই তেওঁলোকক প্ৰচাৰ এই আপোনালোকে কৰাইছে আপোনালোকে তাত গৈ কমেণ্টছ কৰিছে কিবা কৰিছে মোলৈ লিংক শ্বেয়াৰ কৰিছে তেনেকৈ বা কিমানলৈ লিংক শ্বেয়াৰ কৰিছে আপোনালোকে তাৰ হিচাপ নাই গম পাইছেনে আজি এই গোটেই বিপদটো চপাই অনা মানুহখিনিয়ে হ'ল সেইখিনি গতিকে মই কি ভুল কৰিছিলোঁ যে যাৰ বাবে আপোনালোকে এনেকুৱা ধৰণে লাগি গ'ল মোৰ পিছত আপোনালোকে কেৱল এটা যাত্ৰা চালে বাকীখিনি যাত্ৰা যিবিলাক যাত্ৰা কৰি আছিলোঁ কাৰোবাৰ জীৱনৰ হৈ কাৰোবাক জীৱন বচোৱালৈ কাৰোবাক ব্যৱসায় প্ৰতিষ্ঠান গঢ় দিয়ালৈ সেইবিলাক আপোনালোকে নাচালে হা মই আজি গোটেই অসমৰ বাবে কাম কৰিবলৈ আগুৱাই আহিছিলোঁ এখন নতুন পৃথিৱী সৃষ্টি কৰিবলৈ আগুৱাই আহিছিলোঁ কিন্তু আপোনালোকে এই নতুন পৃথিৱীখনত এক কলা দেখা নিদিলে হা এই ভিউজ দিয়া মানুহখিনি আপোনালোকে খুচৰি তেওঁলোকৰ একাউণ্ট চাইছে যাৰ পৰিৱৰ্তে তেওঁলোকৰ ভিডিঅ' ভাইৰেল হৈছে আৰু যাৰ কাৰণে আজি মই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ যে মই এই মানৱীয়তা স্তব্ধ কৰিম মানৱীয়তা যাত্ৰা কিয় স্তব্ধ কৰিম কাৰণ আপোনালোকে মোক মৰম দিছিলে আশীৰ্বাদ দিছিলে আপোনালোকে সাহস দিছিলে আৰু যাৰ মৰম আৰু আশীৰ্বাদ সাহসৰ ওপৰত ভিত্তি কৰি
অসম্ভৱকো সম্ভৱ কৰি তুলিছিলোঁ মৃত্যুমুখী যাত্ৰা কৰা মানুহকো মৃত্যুমুখৰ পৰা ঘূৰাই আনিছিলোঁ গতিকে আপোনালোকে যদি বিচাৰ নকৰে এই মানৱীয়তা যাত্ৰাত মই নদৌৰোঁ বহুতে হয়তো ভাবি আছিল যে মিষ্টাৰ বিটুৱে ছ'চিয়েল মিডিয়াত ভিডিঅ' নবনালে কি খাব কি পাব কিন্তু মই প্ৰত্যেককে কৈছিলোঁ যে মোৰ নিজৰ ব্যৱসায় আছে নিজৰ ফাৰ্মাচী আছে নিজে এজন মেডিকেল বিভাগৰ লগত জড়িত মানুহ গতিকে মই এটা সময়ত কৈছিলোঁ মানুহে টকা পইচা কিয় গুৰুত্ব দিব লাগে প্ৰথমতে মানুহে মানুহৰ বাবে কাম কৰক কিন্তু যদি মই আনৰ দৰে চলি থাকিলোহেঁতেন আনৰ দৰে কেৱল টকা পইচাক যদি গুৰুত্ব দি চলি থাকিলোহেঁতেন জীৱন বাচিলেহেঁতেন নে সেই পূৰ্ণিমা দলে জীৱন বাচিলেহেঁতেন জোনালী দলে জীৱন বাচিলেহেঁতেন চয়ন কামনহেঁতেন জীৱন সুস্থিৰ হ'লহেঁতেন সেই পিতৃ মাতৃহীন 3জন ল'ৰা ছোৱালী কিয় আপোনালোকে এটা হৈ যোৱা বস্তুৰ ওপৰত এটা কণ্টেণ্ট ক্ৰিয়েট কৰি সেইকেইজন মানুহ যি নেকি ছ'চিয়েল মিডিয়াৰ প্ৰতি কোনো আইডিয়াই নাই ছ'চিয়েল মিডিয়া কেনেকুৱা এটা মই কৈছোঁ ছ'চিয়েল মিডিয়াক যদি সৎ পথত ব্যৱহাৰ কৰে আপোনাৰ ভাল কৰিব অসৎ পথত ব্যৱহাৰ যদি কৰে আপোনাক ক্ষতি কৰিব আপোনালোকে ভিডিঅ' বনোৱাৰ কাৰণে আজি এই ছ'চিয়েল মিডিয়া ক্ষতি মোকতো একো ক্ষতি কৰা নাই মোক একো ক্ষতি কৰিব নাই মই জানোৱেই ছ'চিয়েল মিডিয়া সদায় উল্টা মাৰি দিব পাৰে সেইবাবে মই ন্যায় গঠন কৰি এডাল যোদ্ধা প্ৰস্তুত কৰি ৰাখিলোঁ এই ন্যায় প্ৰস্তুত কৰাৰ মেইন কাৰণ এইটোৱে আছিলে যে সদায় কৈ থকা ইউ আৰ দ্য গ্ৰেট আপোনাৰ লগত সদায় আছোঁ এই মানুহখিনিয়ে কিন্তু প্ৰেক্টিকেলি কেতিয়াও দৌৰি নাহে সেইকাৰণে মই সেই ন্যায় গঠন কৰিছিলোঁ এই ন্যায়কে যিখিনি সিদ্ধান্ত লৈছিলে সেইখিনি কামটো কৰিবই কিন্তু আপোনালোকে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱাৰ কাৰণে ক্ষতি সেই যিখন আপোনালোকে বকিলত থকা আশ্ৰম বুলি আপোনালোকে প্ৰমাণ কৰিবলৈ গৈ আছে সেই মানুহখিনি ক্ষতি হ'ব জানে যদি তেওঁলোকে লাইভটো চাইছে মই লাইভটোৰ দ্বাৰা কৈছোঁ যে আপোনালোকে অতদিনে মোৰ বদনাম গাই ফুৰিছিলে মই কিয় ছ'চিয়েল মিডিয়াত উপস্থাপন নকৰিলোঁ কাৰণ মই ভাবিছিলোঁ যে কাৰণ আপোনালোকে এদিন কৈছিলে যে বেনাৰখনত আমাৰো এটা নাম দি দিব আমাক কালেকশ্যন নিদিয়া হৈছে মানুহে ক'ৰবাত গ'লে ভিক্ষা নবঙা হৈছে আৰু তেওঁলোকক বেনাৰতো দিছিলোঁ যেতিয়া তেজপুৰত অনুষ্ঠান কৰিছিলোঁ তাত তেওঁলোকৰ বেনাৰ দি দিছিলোঁ 2020 চনৰ পৰা বকিলত থকা এটা অনুষ্ঠান য'ত নেকি 10জন দৃষ্টিহীন মানুহে বসবাস কৰি আছে তেওঁলোকক লৈ এখন যাত্ৰা কিন্তু সেই বেনাৰখন তেজপুৰত আমি যেতিয়া অনুষ্ঠান কৰিছিলোঁ তাত বতাহ ধুমুহা আহিল হঠাতে তেতিয়া তাত এই থৈ গুচি আহিলোঁ সেই বেনাৰখন হয়তো এতিয়াও তেজপুৰৰ প্ৰণৱজ্যোতি নাথৰ ওচৰত থাকিব লাগে যিখন বেনাৰত আমি এখন বেলেগকৈ বেনাৰ বনাইছিলোঁ আৰু সেই কালেকশ্যনটো বন্ধ হৈ যাব বুলিয়েই তেওঁলোকে বিভিন্ন জেগাত পাৰ্চনেলি মানুহৰ আগত বদনাম গাই থকা স্বত্তেও মই এটা শব্দ ছ'চিয়েল মিডিয়াত কোৱা নাছিলোঁ কাৰণ তেওঁলোকৰ সেই ৰূপটো সকলোৱে দেখা পালেহেঁতেন এটা পৰিয়ালক কেন্দ্ৰ কৰি 2জনমান দৃষ্টিহীন মানুহ ৰাখি এটা জীৱিকাৰ পথ উলিয়াটো আশ্ৰম বুলি নকয় কিন্তু মই তথাপিতো কৈছিলোঁ যে তেওঁলোকে যেতিয়া যিমান যি হ'লেও ভিক্ষা মাগিয়ে হওক যি কৰি হওক তেতিয়া যোন কৰি আপুনি সেই অন্ধ মানুহকেইজনক আনি লাইভ দিয়ক কি কথা কৈছে মই তেওঁলোকক লাইভ কৰিবলৈ যাম তালৈ কত ভিডিঅ' প্ৰস্তুত কৰিছোঁ চাব আপোনালোকে তেওঁলোকক লাইভ কৰি কি প্ৰয়োজন তেওঁলোকে কেৱল অবুজনক বুজোৱা ঢেৰত হৈ সিজোৱা বুলি এটা কথা আছে তেওঁলোকক লাইভ কৰি কি প্ৰয়োজন তেওঁলোকক আপোনালোকে যে কৈছে তালৈ গৈ লাইভ কৰক আপোনালোকে বুজি পাইছেনে আপোনালোকৰ এই মানসিকতাবিলাকৰ কাৰণে মই আজি এটা যাত্ৰা স্তব্ধ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ চিন্তাধাৰা ইমানেই ঠেক এটা দৃশ্য দেখাৰ পিছতো গম পোৱা নাই যে সেইখন মানুহ থকা এটা পৰিৱেশ হৈ আছে নাই আপোনালোকে গম পোৱা নাই সেই পৰিৱেশটো দেখিয়েতো এনেদৰে মাটি ডনেট কৰি আশ্ৰম বনাবলৈ বাধ্য হ'লোঁ অসমখন ঘূৰি ঘূৰি ৰ'দ বৰষুণ একাকাৰ কৰি তাৰপিছত কৈ আছে তেওঁলোকক মাতি আপোনালোকে লাইভ কৰক লাইভ কৰিবলৈ কৈ আছে যিকেইজন মানুহে তাত অত্যাচাৰ বলি হৈ ইয়ালৈ গুচি আহিলে তেওঁলোকে কোৱাৰ পিছতো আপোনালোকে কৈ আছে তাত লাইভ কৰক তেওঁলোকৰ ওচৰলৈ মই কি যুক্তিত যাম কিয় যাম অবান্তকৰ কথা আপোনালোকে কৈ থকাৰ বাবে হৈছে আপোনালোকে এটা ডাঙৰ কথা কৈ দিলে যে মূল হৈ আপোনালোকে যুঁজিবলৈ সাহস নহ'ল আৰু নহয়ও আপোনালোকৰ কিন্তু মনত ৰাখিব এটা ন্যায়হে কিন্তু যুঁজি আছে তেওঁলোকৰ মই সেইকাৰণে কৈছিলোঁ যে ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰ কৰি কাৰো কথা বিশ্বাস কৰিব নাপায় সেইকাৰণে ন্যায় গঠন কৰিছিলোঁ আৰু সেই ন্যায়হে কিন্তু আজি যুঁজিছে কি কথা লোকৰ কথা বাদ দিয়ক দাদা আপোনাৰ মহান যাত্ৰা অব্যাহত ৰাখক কেনেকৈ ৰাখিম আপোনালোকে প্ৰমাণ কৰি দিলে যে আপোনালোকে কেইজনমান দৃষ্টিহীন ব্যক্তি যি নেকি আত্মকেন্দ্ৰিক হৈ নিজৰ বাবে কাম কৰি আছে তেওঁলোকৰ লগত লগ দিবলৈ বিচাৰিলে মোৰ কেৱল যাত্ৰাত এই কেৱল দৃষ্টিহীন আশ্ৰমে আছিলেনে
কোনে কৈছে মিতালী গগৈ অন্ধ ব্যক্তিসকলক ব্যৱহাৰ কৰি কিমান টকা ঘটিলি হয় মিতালী গগৈ কোন হয় আপুনি মিতালী গগৈ কোন হয় আপুনি আপুনি ডাইৰেক্ট উত্তৰ দিয়কচোন আপুনি মোৰ স্থানলৈ আহিব আপুনি কালি এটা কমেন্টছ কৰিছে যে আপোনাৰ দোকান নচলা হ'ল একাৰণে এতিয়া অন্ধ ব্যক্তি লোক ব্যৱহাৰ কৰি আছে হা লাজ লগানে মিতালী গগৈ আপোনাৰ এইবিলাক কথা ক'বৰ কাৰণে এই চাম মানুহৰ কাৰণে আজি নিজকে লাজ লাগিছে নিজকে এনেকুৱা লাগিছে যেন অন্ধ ব্যক্তিসকলক ব্যৱহাৰ কৰি কিমান টকা ঘটিলি হয় কি কথা ক'বলৈ আহিছে মিতালী গগৈ হা ক'ৰ হয় আপুনি আহি গ'ল হা আহি গ'ল আপোনালোকৰ চিন্তাধাৰা এনেকুৱাই অন্ধ ব্যক্তিসকলক টকা কথা কৈছে ইমান ঠেক মগজুৰ মানুহ হা যিডোখৰ মাটি দিয়া গ'ল যিডোখৰ মাটিত আশ্ৰম প্ৰতিষ্ঠা কৰা গ'ল সেইডোখৰ মাটি আপুনি কাৰ বুলি ভাবেনে আপুনি যে এইবিলাক কথা কৈ আছে এইখিনি মানুহ ইমান ঠেক মগজুৰ মানুহ বাহ মানিছোঁ কিন্তু মই কাৰোবাক ব্যৱহাৰ কৰি টকা ঘটাটো দূৰৰে কথা কাৰোবাক ব্যৱহাৰ কৰি একাপ চাহো খাই পোৱা নাই আজিলৈকে বুজি পাইছে সুধিব বিভিন্ন জেগাত যেতিয়া যাওঁ ক'ৰবাত তামোল এখন মানুহে খাব বিচাৰোঁ নিজৰ পইচাত তামোল খাওঁ বহুত সংগীত যাত্ৰাত গ'লোঁ বহুতে হোটেলৰ ভাড়া কোনোবাই দি দিয়ে কোনোবাই দিব বিচাৰিলোঁ কিছুমানক দিবলৈ নিদিওঁ নিজৰ পকেটৰ পইচা দি থাকোঁ গোটেই অসম ঘূৰিলোঁ নিজৰ গাড়ী তেলৰ পইচা নিজে ভৰিলোঁ গম পায় কেৱল এটাই উদ্দেশ্য আছিলে যে এই সকলো লোক ভালকৈ থাকিব লাগে যিখিনি মানুহ দেখিছে তেওঁলোকক আনিবলৈ অপ্ৰাণ চেষ্টা কৰিলোঁ তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ অবান্তকৰ কথা কৈ আছে হা ইমান অসৎ মানুহ আছে পৃথিৱীখনত ইমান নিলজ্জ মানুহ প্ৰত্যেকবাৰে কৈ আছোঁ যে মই মোৰ বৃত্তি ভিডিঅ' বনোৱা কাৰোবাক সহায় কৰি পইচা ঘটা নহয় মোৰ বৃত্তি মেডিকেল বৃত্তি এতিয়া য'ত বহি আছোঁ এইটো এটা চেম্বাৰ হয় মোৰ ফাৰ্মাচী চেম্বাৰ হয় আহি পেলাই চাই যাব মিতালী গগৈ পিছবেলা 4টা বা 7টালৈ মোৰ লগত থাকিব তাৰপিছত গম পাব মই কি কৰি আছোঁ আপুনি কাক প্ৰশ্ন তুলিবলৈ আহিছে হা এই চাম মানুহৰ কাৰণে এই অসমত মানুহে আগুৱাই যাব নোৱাৰে ইমান ফকতীয়া মানুহ আছে ইমান ফাল্টু মানুহ আছে পৃথিৱীত মই দেখা নাই ইমান নিজৰ অকণমান পাব্লিচিটিৰ কাৰণে ইমান ধৰণৰ বেয়া কমেণ্টছ কৰে ইমান বেয়াকৈ মানুহৰ লগত লাগে কি কৰিব আপোনালোকে কাৰ ক্ষতি হ'ব আপোনালোকে কওকচোন এই হাজাৰ এদিনত হাজাৰ মেছেজ কৰি থকা মানুহখিনি ক্ষতি হ'ব যোনে চকুপানী টুকি থাকে বিদুদা আপুনি আহক আমাক উদ্ধাৰ কৰক সেইখিনি মানুহ ক্ষতি হ'ব আপোনালোকৰ ক্ষতি একো নহয় এইসকলে লগালগ ভিডিঅ' বনাই পাব্লিচিটিৰ কাৰণে ঢেৰ কৰি দিলে ক্ষতি তেওঁলোকৰো নহয় ক্ষতি হ'ব সেই দৃষ্টিহীন লোকসকলৰ যিসকলে তেওঁলোকৰ লগত ভিক্ষা মাগি হ'লেও দুবেলা দুমুঠি খাই আছিল আপোনালোকে কওক ইমানখিনি বিতৰ্ক হোৱাৰ পিছত তেওঁলোক কাৰোবাৰ ওচৰলৈ গ'লে তেওঁলোকক চিনি নাপাব আজি অতদিনে ফেচবুকত কেৱল এই অন্ধ আশ্ৰমৰ বিতৰ্কটো চলি আছে হা আপোনালোকে কিয় নিৰীক্ষণ নকৰে এখন দৃষ্টিহীন আশ্ৰমক কণ্ট্ৰল কৰিবৰ কাৰণে কিমান কি বস্তু যোগাৰ কৰিব লগা হয় কেনেদৰে ৰাখিব লগা হয় সেইটো আপোনালোকে কিয় নিৰীক্ষণ নকৰে হা কোনোবাই নিজৰ পৰিয়ালৰ আত্মকেন্দ্ৰিক হৈ দুজনমান আপোনালোকে এটা বস্তু চোৱা নাই কিয় তেওঁলোকে য'ত আছে তেওঁলোক নিজে দৃষ্টিহীন হৈ পেলাই নিজৰ বাবে দৌৰিছে কিন্তু আমি এই দৃষ্টিহীন লোকসকলৰ বাবে দৌৰিছোঁ আমাৰ সকলো থাকিও নথকাৰ দৰে পদৰ পথত ভিক্ষাৰী নিচিনাকৈ গান গাই তেওঁলোকৰ বাবে দৌৰিছোঁ ভিডিঅ' বনাইছোঁ যাতে মানুহ ওলাই আহক কেৱল মই নহয় আমি সকলোৱে মিলি কাম কৰক সেইবাবে ভিডিঅ' প্ৰস্তুত কৰিছোঁ তেওঁলোকৰ লগত যাতে এটি মিঠা হাঁহি উপহাৰ দিয়ক সেইকাৰণে এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিছোঁ মোক কি দৰকাৰ পৰিছিল ইমানখিনি কৰিবৰ কাৰণে হা মই এটাই অনুৰোধ জনাইছোঁ এই যাত্ৰা মোক কৰিবলৈ এটা কাৰণে মন নোযোৱা হ'ল যে অসমৰ মানুহে এতিয়ালৈকে এই অন্যায়ৰ বিৰুদ্ধে নযুঁজিল এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰেক্টিকেলি ওলাই নাহিল এই অন্যায়ৰ বিৰুদ্ধে কোনোবাই দুআষাৰ কথা কৈ দিছে সেই কথাটোক লৈ ডাঙৰ ভিডিঅ' প্ৰস্তুত কৰি গৈছে কোনোবাই কৈ দিছে পিষ্টল দেখাই ভয় খুৱাইছে পিষ্টল ল'বলৈ ক'ত যাব লাগে এনকুৱাৰী কৰক পিষ্টল আছে নে কি আছে আপোনালোকে এনকুৱাৰী কৰক কথা লিখিলে নহ'ব কাৰোবাৰ কথা শুনি ভিত্তিহীনভাৱে ভিডিঅ'ত থাম্বনেইল লগাই ভিডিঅ'ত ডেছক্ৰিপশ্যন লিখিলে নহ'ব ইমান অপপ্ৰচাৰ কৰিবলৈ অলপমানো কুণ্ঠাবোধ নহ'ল হা যি মানৱীয়তা যাত্ৰাক কেৱল
আশীৰ্বাদ হিচাপে লৈ আগবাঢ়িছিলোঁ সেই আশীৰ্বাদত আপোনালোকে অভিশাপ ৰচিবলৈ অলপমানো কুণ্ঠাবোধ নকৰিলে লাজ নালাগিলে আপোনালোকৰ আজি 4-5 দিন ধৰি কেৱল লাগি আছোঁ এই বিষয়টোৰ লগত কিমান মানুহ সহায় কৰিবলৈ থাকি গৈছে এবাৰ আপোনালোকে চিন্তা কৰিছেনে ভালকেতো চলি আছিলে ভালকে সকলো গৈ আছিলে ইয়াত থকা দৃষ্টিহীন কেইজনক ভালকে খাই বৈ ধুনীয়াকৈ আগুৱাই গৈছিলে বা তাত থকা লোকসকলো ভালদৰে চলি আছিলে ভিক্ষামেগী চলক কিবা চলক মাজতে যে এইবিলাক যে গান গাই ফুৰোতে এইকেইজনী মহিলাই কিয় পোষ্ট আনিলে গতিকে ভালকে চলি থকা এটা কাম শান্তিৰে চলি থকা যিটো মানুহে প্ৰত্যেক দিনাই কেৱল মানুহক উদ্ধাৰ কৰাৰ চিন্তা কৰি আছিলোঁ সেই মানুহটোক কিয় আপোনালোকে স্তব্ধ কৰাই দিলে আৰু এইডোখৰতে মই আৰু এটা কথা কৈছোঁ বহুকেইজনক দেখা গৈছে আমাৰ ন্যাসত থকা বাক বিতন্তা লাগি ওলাই গৈছিলে তেওঁলোকেও এই ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা গৈছে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা যাব চিধা কথা এখন সংগ্ৰাম চলি থাকিব আৰু সংগ্ৰামখন চলি থকাৰ লগে লগে আৰু মই প্ৰত্যেককে অনুৰোধ জনাইছোঁ এই সংগ্ৰামখন নোহোৱা দিনলৈকে কিন্তু সহায় কৰা নহ'ব মানুহ বহুত দুখ লাগিছে কাৰণ সহায় কৰিব নাপালে বহুত কষ্ট পাওঁ কিন্তু এতিয়া এইসকল মানুহৰ বাবে এইসকলক এতিয়া মই অলপ দিনৰ বাবে এৰিব লাগিব জাষ্টিছ লাগে মোক মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ মোক ন্যায় লাগে জাষ্টিছ লাগে আৰু যিদিনাখনে ইয়াৰ সঠিক প্ৰত্যুত্তৰ পাম সেইদিনাখনে মই এই সংগ্ৰামৰ পৰা ওলাই মই পুনৰ মানৱীয়তা যাত্ৰাত আগুৱাই যাম মনত ৰাখিব গতিকে এই ন্যায়ৰ বাবে অসমবাসী পুনৰবাৰ মই অনুৰোধ জনাইছোঁ আপোনালোক লাগক তদন্ত কৰক সেই আশ্ৰম আৰু এই আশ্ৰমৰ মাজত পাৰ্থক্য কি সেই আশ্ৰমত আছে কি এই আশ্ৰমত আছে কি প্ৰত্যেকটো তদন্ত হওক আৰু মই ভিডিঅ'ৰ দ্বাৰা মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে যদি ক'ৰবাত যায়ও তেওঁলোকক আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব তেওঁলোককো চলি থাকিবলৈ দিয়ক কেইগৰাকীমান অমানৱীয় মানুহে ভিডিঅ' বনাই দুই পক্ষৰ মাজত বেয়া এটা পৰ্যায় লৈ আনিলে গতিকে আমিতো চলাই থাকিম যিকেইজন দৃষ্টিহীন আছে তেওঁলোকক চলাই থাকিম আৰু লাইভটোৰ দ্বাৰা মই এইটো কৈছোঁ যে তাত থকা যদি মানুহে খাবলৈ অসুবিধা পায় আমাৰ আশ্ৰমলৈ তেওঁলোকক স্বাগতম জনাম আমি কাৰণ ইয়াত আমি যুদ্ধ কৰি কাৰোবাৰ অন্যায় কৰিবলৈ বিচৰা নাই বা অতীততো চোৱা নাছিলোঁ ভৱিষ্যতো নিবিচাৰোঁ তাত যদি কেনেবাকৈ তেওঁৰ লগত থকা ফেমিলি দুটা কথা বাদ দি তেওঁৰ লগত থকা বাকী যি দৃষ্টিহীন আছে তেওঁলোকে যদি খোৱাত অসুবিধা পায় আপোনালোকৰ বাবে এখন ঘৰ আছে আপোনালোক আহিব পাৰিব ইয়াত আপোনালোকে থাকি ধুনীয়াকৈ আপোনালোকৰ দিনবিলাক কটাব পাৰিব মই এইটো কথা স্পষ্টকৈ কৈ দিছোঁ কেতিয়াও আপোনালোকে নাভাবিব যে আপোনালোকে খাবলৈ নাপায় দুখত থাকিম বুলি কাৰণ প্ৰথম সপোনটো দেখিছিলোঁ আপোনালোকক লৈ আপোনালোকক সুৰক্ষিত কৰিবৰ কাৰণে এই আশ্ৰমখন বনাইছিলোঁ তাৰ ভিতৰত মাত্ৰ 3জন আহিলে কিন্তু মই এতিয়াও কৈছোঁ যিজনে মেইন দায়িত্ব লৈ আছে তেওঁ পৰিয়াল দুটাক বাদ দি বাকী যিকেইজন আছে যদি কিবা অসুবিধা পায় তেতিয়াহ'লে আহিব পাৰে মিতালী গগৈ যদি ইমান সত্যত তেন্তে তাত গৈ প্ৰমাণ কিয় দিব পৰা নাই প্ৰমাণ দিব লাগে আপোনাক ভিডিঅ' চাই ল'ব আগতে প্ৰমাণ তাৰ পৰ্যায় দেখাই দিছোঁ কি প্ৰমাণ দিব লাগে আপোনাক মিতালী গগৈ বিতৰ্ক কৰি থাকিবলৈ আহিছে যে আপুনি কি প্ৰমাণ দিব লাগে আপোনাক ইমান অসভ্য নিলজ্জ মানুহ আপোনালোকৰ নিচিনা ঠেক মগজুৰ বাবে বহুত মানুহ আজি আশাত ভঞ্জি থাকিব মনত ৰাখিব আশাত ভঞ্জি থাকিব আপোনালোকৰ বাবে আপোনালোকৰ নিচিনা মানুহৰ বাবে বহুত মানুহ কিন্তু হেৰি হৈ থাকিব মনত ৰাখিব বহুত মানুহে বাট চাইও মোক লগ নাপাব ইমান নিলজ্জ মানুহজনী মিতালী গগৈ নে কি কালিৰ পৰা কমেণ্টছ কৰি আছে বিভিন্ন ধৰণৰ কমেণ্টছ কৰি আছে বাহ কি অসভ্য মানুহ কিছুমান আহি যায় নহয় ইমান লাগি আছোঁ ইমান কৈ আছোঁ যে সততাৰ এটা যাত্ৰা মানৱীয়তাৰ যাত্ৰা কেৱল আপোনালোকে দৃষ্টিহীন আশ্ৰমত লাগি আছে মই কৈছোঁৱেই আপোনালোকে বেলেগ যাত্ৰাবিলাক আপোনালোকে কিন্তু চোৱা নাই মোৰ লাজ লাগিছে আজি যিটো মানুহে প্ৰত্যেক দিনাই কেৱল মানৱীয়তাৰ যাত্ৰাত ভিডিঅ' বনাই আছিলোঁ সেই মানুহটোৱে কিন্তু আজি এই অবান্তকৰ কথাত লাইভ আহি থাকিব লগা হৈছে
কি অসভ্য মানুহ আপোনালোক এনেকুৱা ধৰণৰ কমেণ্টছ কৰি কৰি ব্যতিব্যস্ত মোক কৰি পেলাইছে আপোনালোকে জানে এই যাত্ৰা স্তব্ধ কৰিলে কিমান মানুহে অসহায় পৰিব আপোনালোকে জানে কিমান মানুহ অসহায় হৈ পৰিব আপোনালোকে তো গম পোৱা নাই মই সেইভাবে আগতে এটা প্ৰশ্ন ৰাখিছো যে আপোনালোকে এটা অধ্যায় সমাপ্তি ঘটালে নিস্বাৰ্থভাৱে কৰা এটা যাত্ৰাক আপোনালোকে আজি ব্যৰ্থ কৰালে আপোনালোকে আজিও লাগি আছে এনেকুৱা ধৰণৰ কথাত কি আচৰিত দেই কি আচৰিত পাইছো একো নাই লাগি থাকক তাৰ পৰিণাম আপোনালোকৰ ভুলৰ বাবে কিন্তু বহুতে ভুগিব মই কৈছোৱেই অসমবাসী ৰাইজ আৰু আইনে শুদ্ধ বিচাৰ কৰিব লাগিব অন্যথা মোৰ যাত্ৰা স্তব্ধ হ'ব মই কৈছো যে ছ'চিয়েল মিডিয়াই মানুহক বহুত জীৱন বচাইছিলে মোৰ এই ছ'চিয়েল মিডিয়াৰ কিন্তু আজি এই ছ'চিয়েল মিডিয়া কিছুমানে অসৎ ব্যৱহাৰ কৰাৰ কাৰণে বহুতৰ কিন্তু জীৱন বিপদাপন্ন হ'ব সঁচা কথা মই আকৌ এবাৰ কৈছোঁ এখন আশ্ৰম বুলি যেতিয়া কৈছে তাত থকা প্ৰত্যেকটো বস্তু আশ্ৰমৰ দৰে হ'ব লাগিব আৰু তাত থকা মানুহে যদি কিবা অসুবিধা পায় আমি স্বাগতম জনাবলৈ সাজু আছোঁ স্পষ্ট কথা গতিকে বিশেষ নকওঁ মই এটাই স্পষ্ট কৰি দিলোঁ যে এই মানৱীয়তা যাত্ৰা স্তব্ধ হ'বলৈ নাযাব মই অসমবাসীক অনুৰোধ জনাইছোঁ এই বিতৰ্ক সমাপ্ত কৰি এক নতুন পৃথিৱী যি আমি গঢ়িবলৈ চেষ্টা কৰিছোঁ এই নতুন পৃথিৱীলৈ সকলোকে স্বাগতম জনাবলৈ আমি অপেক্ষাৰে ৰখি আছোঁ ধন্যবাদ আৰু মই পুনৰবাৰ কৈছোঁ যে আপোনালোকে বিচাৰ কৰিব লাগিব এই অন্যায় অসতৰ বাবে আপোনালোকে থিয় দিব লাগিব কেৱল মোৰ লগত আছোঁ বুলি কৈ থাকিলে নহ'ব আপোনালোকে প্ৰেক্টিকেলি দেখুৱাবই লাগিব ধন্যবাদ জয় অসম